নমস্কাৰ অসম প্ৰাদেশিক মহিলা সমিতিৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু এয়া দেখিবলৈ পোৱা গৈছে সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। সম্পূৰ্ণ পৰিৱেশটো আমি দৰ্শকসকলক দেখুৱাই যাম। অসমৰ বিশিষ্ট অভিনেত্ৰী মোহময়ী অভিনেত্ৰী চেতনা দাস বাইদেৱে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰাৰ পাছতে এয়া দেখিবলৈ পোৱা গৈছে অসম প্ৰাদেশিক মহিলা সমিতিৰ সমূহ বিষয়ববীয়া সমন্বিতে যেহেতু 12ৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে, সকলোৱে শোভাযাত্ৰালৈ আগুৱাই আহিছে। আমি পৰিৱেশটো ডিডি অসমৰ দৰ্শকসকলক এয়া দেখুৱাই গৈছোঁ। অসম প্ৰাদেশিক মহিলা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলৰ উন্নয়নৰ বাবে অকল মহিলাই নহয় শিশুসকলৰ উন্নয়নৰ হকে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ হকে যথেষ্টখিনি কাম কৰি আহিছে আৰু এয়া শতবৰ্ষ উদযাপন আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ আমি দৰ্শকসকলক দেখুৱাইছোঁ। অসমৰ বিশিষ্ট অভিনেত্ৰী অসমৰ মোহময়ী অভিনেত্ৰী চেতনা দাস বাইদেউক আমি লগ পাইছোঁ। বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ। কেনে অনুভৱ হৈছে কওকচোন? অনুভৱ মানে মোৰ সৰুকালিৰ কথাই মনত পৰিছে, যিহেতু শইকীয়ানী জেঠাইদেউক আমি পাইছিলোঁ আৰু মই বৰ সৌভাগ্যৱতী যে যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়া ৰেডিঅ' যোগে প্ৰচাৰ হৈছিলে আৰু তেতিয়াও মই অভিনয় কৰিছোঁ চন্দ্ৰপ্ৰভা শইকীয়ানী। যি নহওক মই বৰ ভাল লাগিছে আৰু আজি যে বিভিন্ন ঠাইৰ পৰা আইসকল আহিছে, অকল মোৰ ক্ৰেডিট নহয়, এইটো সকলোৱে তেওঁৰ প্ৰতি চৰণ চিন্তা কৰি ওলাইছোঁ। ময়ো এই মুহূৰ্তত জেঠাই চৰণ চিন্তা কৰিছোঁ। ধন্যবাদ সকলোকে। আজি সঁচাকৈ আমি অভিভূত হৈ গৈছোঁ। আজি যে শতবৰ্ষিক চন্দ্ৰপ্ৰভা শইকীয়ানী জেঠাইদেউলৈ মনত পৰিছে, তেওঁৰ যি ত্যাগ সেইটো আজি সফল হৈছে বুলি মই অনুভৱ কৰিছোঁ। সাংস্কৃতিক শোভাযাত্ৰা এইদৰে আগুৱাই গৈ আছে ৰাজপথেৰে আৰু এই মুহূৰ্তত কামৰূপ জিলা মহিলা সমিতিৰ বিষয়ববীয়াসকলক আমি লগ পাইছোঁ। আমি তেখেতসকলৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। কওকচোন কেনে অনুভৱ হৈছে আপোনালোকৰ? আজি আমাৰ কাৰণে অতি আনন্দৰ দিন, কাৰণ অসম প্ৰাদেশিক মহিলা সমিতিৰ 100 বছৰীয়া এইটো অনুষ্ঠান, আমি সকলো তাৰ সমভাগী হ'বলৈ পাই সঁচাকৈ খুব আনন্দিত হৈছোঁ। খুব সুন্দৰ সাজ পোছাক, মুখত এমুকুৰা হাঁহিৰে এয়া বিভিন্ন প্ৰান্তৰ মহিলাসকলে গুৱাহাটীত ভিৰ কৰিছে। সকলোৰে মাজত কেৱল ফূৰ্তি। আপোনালোক ডিব্ৰুগড়ৰ? হয় হয়, ডিব্ৰুগড়। এই নাচনী ৰিহা মেখেলা কপৌ ফুল তোমাৰ গাত, তোমাৰ ঘৰলৈ কিমান বাট, আহোঁতে আহিবা এই নাচত, যাওঁতে লগাবা। আমাৰ নগাঁও মহিলা সমিতিয়েও ইতিমধ্যে 100 বছৰ পূৰ্ণ কৰিলে। আজি আমি অসম প্ৰাদেশিক মহিলা সমিতিৰ লগত সহযোগ কৰিবলৈ আহিছোঁ। আমি কোকৰাঝাৰ মহিলা সমিতিৰ পৰা আহিছোঁ। ইয়াতে আহি বহুত ভাল লাগিছে। আমিও সেই নাৰী শক্তিটো যেনেকৈ চন্দ্ৰপ্ৰভা বাইদেৱে শিকাই থৈ দিছে তেনেকেই আমিও কৰিম বুলি আজি মানে কোমৰ বান্ধি লৈছোঁ আৰু একেবাৰে। ছোৱালী মোৰ প্ৰেমতে পৰিলে, তাই নাম ৰমীয়া, দেখিবলৈ ধুনীয়া, দেখিবলৈ ধুনীয়া।
পথাৰত পানী চলো চলো পানী চলো চলো জাকৈকে ঐ এখোৱা বাওঁ হাই পাৱে কি নেপাৱে দেৱে দৰিকণা মনকে ঐ পঠিয়াই চাওঁ হাই চিতলীয়া পথাৰত পানী চলো চলো জাকৈকে ঐ এখোৱা বাওঁ
সম্বৰ্ধনা পত্ৰ আৰু এখন ফটোৰে সৈতে আমি সম্বৰ্ধনা জনাইছোঁ। এগৰাকী উজ্জ্বল গাভৰু আমাৰ মাজত আজি আমি পাইছোঁ। তেখেতে অত্যন্ত ভাল কাম কৰি আছে। তেখেত এগৰাকী উদ্যোগপতি আৰু অসমৰ বুলিয়েই নহয়, গোটেই পৃথিৱীতে আচলতে এক উজ্জ্বল বঁটাতৰা স্বৰূপ অসমীয়া বা নাৰী সমাজখনৰ কাৰণে। নাৰী সমাজক আগবঢ়াই নিয়াত এগৰাকী মানুহে বহুত সহায় কৰিছে। নিজে এগৰাকী উদ্যোগপতি আৰু সেই উদ্যোগ কেনেকৈ কৰিব পাৰি, যি ক্ষেত্ৰত আমি সদায় পিছপৰা, সেই ক্ষেত্ৰ কেনেকৈ আগুৱাই নিব তাক সদায় চেষ্টা কৰিছে। আমি আমাৰ সভাখন আজি সেইগৰাকী মহিলাৰ দ্বাৰা উদ্বোধন কৰাম বুলি ঠিক কৰিছোঁ। এই কাৰ্যসূচীৰ আজি উদ্বোধক হিচাপে মই নিজকে বহুত বেছি গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ সেই যুগত 1901ত তেখেতৰ জন্ম হৈছে। তেতিয়াৰ পৰা যিটো ষ্ট্ৰাগল দেখি আহিছোঁ প্ৰত্যেকটা পইণ্টে, যেনেকৈ মিছন স্কুলত ছোৱালীৰ হোষ্টেল নাছিলে, তেওঁ মাত মাতিছিলে হোষ্টেলত, আৰু প্ৰত্যেকটা কজত তেওঁ ছাকচেছ হৈ আহিছিলে। তেওঁ প্ৰথম মহিলা আছিলে য'ত ছাত্ৰ সন্মিলনত তেওঁ অপিয়ামৰ এগেইনষ্টে তেওঁ ভাষণ দিছিলে। চ' আমি এনেকুৱা এগৰাকী মহিলাৰ আজি যেতিয়া শতবাৰ্ষিকী পালন কৰিছোঁ, আৰু আমি প্ৰত্যেক অঞ্চলৰ বা প্ৰত্যেক জিলাৰ আজি যিসকল মহিলা আমি একগোট হৈছোঁ, আমি তেওঁৰ আদৰ্শখিনি লৈ আমি বহুত কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি যাবলৈ পাৰিম। আৰু আজি সকলোৰে উপস্থিতি দেখি এনেকুৱাই লাগিছে যে আমি যিটো উইমেন্স এম্পাৱাৰমেণ্ট, যিটো ছেল্ফ এমপ্লয়মেণ্ট, আমি ইয়াত কাজিয়া কৰিব নালাগে সৰু সৰু কথা। আমি ক'ত বহিছোঁ, আমাক কোনে চকীখন আগুৱাই দিছে, আমাক কোনে পিছত গামোচাখন পিন্ধালে, এইবিলাক কৰিলে আমাৰ সময় নষ্ট। আমি কাজিয়া কৰিব লাগিব ক'ত, যে আমি কেনেকৈ 2 পইচা ঘটি আমি মতা মানুহৰ সমানে সমানে এখন ঘৰত আমি কণ্ট্ৰিবিউশ্যন কৰিব পাৰিব লাগিব। তেতিয়া আমাৰ ঘৰত যিখন মাত মাতিব পৰা যিটো ক্ষমতা, সেইটোৱে এটা এম্পাৱাৰমেণ্টৰ এটা ডাঙৰ ষ্টেপ হয়। মই সদায় কওঁ যে প্ৰত্যেক মহিলাৰ জীৱনত একোটা মানদণ্ড থাকে, যে মই এইখিনিলৈকে আহিব পাৰিম, মই ইয়াৰ পৰা তালৈকে আগুৱাই যাব পাৰিম। আৰু সেই মানদণ্ডলৈ কিন্তু আমি নিজে কষ্ট কৰি উপনীত হ'ব লাগিব। মোক সিদিনাখন সুধিছিলে, আপুনিতো প্ৰাইভেট ষ্টেণ্ডাৰ্ড পেমেণ্টৰ আপুনি পৰিচালন সঞ্চালিকা হয়, আপুনিতো ইমান মানুহ আপুনি চলাই থাকে। তেতিয়া মই কৈছোঁ এইটো ইমান সহজ নহয়। আজি মোক দেখিছা পৰিচালন সঞ্চালিকা হিচাপে, আজি মই ইমান মানুহ আজি মোৰ তলত কৰ্মৰত আছে, কিন্তু এইটো এটা যিটো মোৰ ষ্ট্ৰাগল, এইটো সহজ নহয়। মই যেতিয়া কৈছিলোঁ, মই যেতিয়া কিবা এটা কথাত আহি কেতিয়াবা হয়তো কৰ্মসূত্ৰে কিবা অলপমান টানকৈ ক'বও লাগে, সেইখিনি সময়ত তেতিয়া বাহিৰত ওলাই কি কয় জানানে, বোলে কি কয়, বোলে এই ঘৰত গিৰেকৰ লগত কাজিয়া কৰি আহি কাম চাম নাজানে, গালি দিছে। কিন্তু কোনোৱে কৰ্ম যে মই পঢ়ি আহিছোঁ, মোৰ কিবা এটা আছে, সেইটো নহয়। কিন্তু আজি যে কেনেকৈ যদি মোৰ হাজবেণ্ডে গালি দিয়ে একেটা কথাতে,
তেতিয়া কি কয় এই মানুহজনে ঠিক জানে একদম জাগাত গালি দিয়ে সেইটো হৈছে মতা আৰু মাইকী মানুহৰ ষ্ট্ৰাগলৰ প্ৰথম হেৰি আৰু সেইটো আমি যেতিয়া অভাৰকাম কৰি আহিব লাগিব কাৰণ আমি কিছুমান কথা যেতিয়া আগুৱাই যাওঁ আৰু মহিলা বুলি ক'লে সদায় চেণ্টিমেণ্টেল হয় দুখতে আমি আঁতৰি আহোঁ এই সমাজে কি ক'ব এই মানুহজনৰ বেয়া হ'ব এই ল'ৰা ছোৱালীকেইটা সেইটো নহয় আমিতো কোনোৱে এখন ঘৰৰ কাৰণে বেয়া নকৰোঁ আমি কাৰ কাৰণে কৰোঁ যে আমাৰ ঘৰখন ভাল হওক মোৰ ল'ৰা ছোৱালীকেইটা ভাল হওক মোৰ ল'ৰা ছোৱালীকেইটা ভাল হ'লে মোৰ সমাজখন ভাল হওক আজি আমি সকলোৱে যে ওলাই আহিছোঁ মহিলা সমিতি আমি কিহৰ কাৰণে আহিছোঁ যে আমি আমাৰ সমাজখন ভাল হওক সমাজখন মানে কোন আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ ল'ৰা ছোৱালী আমাৰ ভৱিষ্যতৰ নাতি নাতিনী আমি সেনেকৈ এখোজ দুখোজকৈ যেতিয়া আগুৱাই যাওঁ আমাৰ দেশখন আগুৱাই যাব আমি সকলোৱে অকলে মুখত বোলে আমি দেশখন আজি টানি লৈ গৈ পেলাই বিশ্বগুৰু কৰিছোঁ সেনেকৈ কোনো কৰিব নোৱাৰে আৰু গোটেই দেশখন আগুৱাই নিয়াত মহিলাৰ ভূমিকা আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ মহিলা হৈছে এখন ঘৰৰ মেৰুদণ্ড মই এটাই কৈছোঁ যে সদায় মহিলা যিসকলে কাম কৰি আহে কিবা ডাঙৰ সেইসকলে অকল উইমেন এম্পাৱাৰমেণ্ট নহয় উইমেন এম্পাৱাৰমেণ্ট প্ৰত্যেকগৰাকী মহিলা যোনে ঘৰত থাকে বাহিৰত থাকে কাম কৰে সকলোৰে উইমেন এম্পাৱাৰমেণ্টত কণ্ট্ৰিবিউশ্যন আছে কাৰণ ঘৰখন যদি ঠিক নহয় কেতিয়াও বাহিৰৰ সমাজখন ঠিক নহয় ইয়াতে উপস্থিত মহিলাক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আপোনালোকে এনেকুৱা এগৰাকী মহিলাৰ আদৰ্শ লৈ আজি অসম প্ৰাদেশিক মহিলা সমিতি আগবঢ়াই লৈ গৈছে আৰু তেওঁৰ যেতিয়া জীৱনী আপোনালোকে দেখিছে যে সেই দিনত কিটো কষ্টত ষ্ট্ৰাগল কৰি আহিছে কিন্তু পিছ ভুমুকি নচালে আমি সৰুকৈ হ'লেও আমি আমাৰ ফালৰ পৰা কণ্ট্ৰিবিউশ্যন এটা কৰিবৰ কাৰণে আমি প্ৰত্যেকে আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব তেতিয়াহে আমাৰ সমাজখন আগবাঢ়ি যাব আৰু আমি নাৰী সমাজখন আমি আৰু শক্তিশালী কৰিব পাৰিম অসম প্ৰাদেশিক মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা সুচিত্ৰা কেওটে আদৰণি ভাষণত অসম প্ৰাদেশিক মহিলা সমিতিৰ প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমান সময়ছোৱালৈকে এক অৱলোকন দাঙি ধৰে মই আৰু বৰ্তমানৰ সভাপতি শ্ৰী গীতা শৰ্মা ডাঙৰীয়ালে মঞ্চস্থ কৰিলোঁ এই কথা মতে কাম নলবাৰী জিলাত আৰম্ভ কৰি এখনকৈ সমগ্ৰ অসম অসমৰ জিলা সমিতিসমূহ পৰিভ্ৰমণ কৰিলোঁ সমিতিসমূহ দেখি ভাল লাগিল কিয়নো আমি ভয় কৰাৰ দৰে সমিতিসমূহ নিষ্ক্ৰিয় হৈ পৰা নাই বা কাম নকৰাকৈও থকা নাই তেওঁলোকে নিষ্ঠাৰে সৈতে কৰ্তব্য পালন কৰি থকা দেখি আমি অতিশয় আপ্লুত হ'লোঁ অসম প্ৰাদেশিক মহিলা সমিতিয়ে নিজৰ 100 বছৰীয়া জীৱনকালত দেশৰ সকলো পৰিস্থিতিতে সাধ্যানুসাৰে সহযোগ কৰি আহিছে ৰাজ্যখনৰ বৃহৎ স্বাৰ্থৰ অনুকূল আৰু প্ৰতিকূলে যোৱা বিষয়সমূহত নিজা মত প্ৰকাশ কৰি আহিছে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে বিভিন্ন ভাষাভাষী লোকৰ মাজত সংহতি আৰু সম্পত্তি স্থাপনৰ ভূমিকাই অসম প্ৰাদেশিক মহিলা সমিতিৰ কাৰ্যক্ৰমত মুখ্য স্থান অধিকাৰ কৰিছে অসম প্ৰাদেশিক মহিলা সমিতি এক বৃহৎ সামাজিক অনুষ্ঠান অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই অনুষ্ঠান কিবাই আছে ইয়াক পৰিচালনা কৰা বা ওচৰ চপাই অনাত আমাৰ যথেষ্ট প্ৰত্যাহ্বান হৈছে এই কামত মোৰ লগত সদায় ছাৰ দৰে থকা সহায় সহযোগ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ সভাপতি শ্ৰী গীতা শৰ্মা ডাঙৰীয়ানীক অন্তৰৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ অসমৰ সমাজত সামাজিক প্ৰতিষ্ঠিতি নাৰীৰ মাজত কৰিবৰ কাৰণে তেখেতৰ যিখিনি অৱদান আমি আচলতে সঁচা কথাই কৈছোঁ আগতে জনা নাছিলোঁ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে যেতিয়া কম্বাইন কম্পিটিটিভ পৰীক্ষাৰ কাৰণে পঢ়িব লগা হৈছিল তেতিয়া বাইদেউৰ বিষয়ে পঢ়িছিলোঁ আজিৰ পৰা 33 বছৰ আগত অলপ কিছু কথা মনত থাকিলে গতিকে বাইদেউৰ বিষয়ে বাইদেউৰ দুটা কথা এজনী পবিত্ৰ নাৰী পবিত্ৰ মনৰ নাৰী আমাৰ সমাজত এটা বিশ্বাস আছে যি ব্যক্তিয়ে জন্ম একেটা যিটো দিনত কৰে মৃত্যু যদি খেতি দিনতে হয় তেখেতৰ আত্মাটো পবিত্ৰ বুলি আমি এটা বিশ্বাস কৰোঁ আমাৰ মাজত এটা ৰীতি নীতি আছে ধাৰণা নহয় জানো মই জনাত চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ জন্মগ্ৰহণ কৰিছিল
16 মাৰ্চত 1901 চনৰ 16 মাৰ্চত আৰু তেখেতৰ মৃত্যুবৰণ কৰিছে স্বৰ্গগামী হৈছে 72 চনৰ 16 মাৰ্চত। এইটো অতি তাৎপৰ্যপূৰ্ণ কথা। গতিকে আমি বাইদেউৰ পবিত্ৰ আত্মাৰ শান্তিৰ কাৰণে য'তে আছে তেখেতে শান্তিত থাকক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। কিন্তু তেখেতৰ শিক্ষা, তেখেতৰ শৈশৱ কালৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, বিশেষকৈ অসমীয়া নাৰীক, অসমীয়া মহিলাই শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি অসমক, আমাৰ সমাজখনক কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ বহু নিদৰ্শন চন্দ্ৰপ্ৰভা বাইদেউৰ হাতত আছে। সকলোৰে হাততে কম বেছি পৰিমাণে আছে। যিহেতু বাইদেউ আছিল পায়নিয়াৰ, গতিকে বাইদেউক আমি সদায় সকলোৱে কৰিছোঁ। কিয় সেই সময়ত 1901 চনত য'ত মহিলা ছোৱালীয়ে স্কুললৈ যোৱা নাছিল, সেই সময়ত কিছু ব্যক্তিৰ জন্ম হৈছিলে, উল্লেখযোগ্য ব্যক্তি। সেই তাৰে এজন উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত মহিলা হিচাপে চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ অন্যতম। আৰু এটা কথা মই জনাত, অসম সাহিত্য সভাত যেতিয়া আগত বহু বছৰ আগত অসম সাহিত্য সভা যেতিয়া প্ৰতিষ্ঠিত হৈছিলে, আমি জানো সকলোৱে যে স্বৰ্গীয় পদ্মনাথ গোহাঁই বৰুৱাদেৱ প্ৰথম সভাপতি আছিলে। তাৰ পিছতেই হওক যে অসম সাহিত্য সভাত মহিলাক সাধাৰণতে আলোচনা প্ৰধান মেইন আলোচনা চক্ৰত নাৰাখিছিলে, বাহিৰত ৰাখিছিলে বুলি আমি শুনা পাইছিলোঁ। আৰু বাঁহৰ আমি চকুৱা বুলি কওঁ বা বেৰা বুলি কওঁ, তেখেতসকলক বেলেগে বহিবলৈ দিয়া হৈছিলে। চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউ প্ৰথম মহিলা যোনে তাৰ বিৰোধিতা কৰিছিল, আৰু সেই বিৰোধিতা ইমান সুন্দৰকৈ আৰু একত্ৰিতভাৱে কৰিলে যে অসম সাহিত্য সভাত মহিলায়ো সমানে সমানে আলোচনা চক্ৰত ভাগ ল'বলৈ, কাৰ্যক্ৰমণিকাত ভাগ ল'বলৈ সেই সময়ৰ পৰাই সুযোগ পাই আহিছিলে। মই হম সৰোজিনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰত জগাই তুলিম ঢালি সঞ্জীৱনী। মই হম সৰোজিনী। গতিকে তেওঁ সুপ্ত ভাৰত জগাই তুলিছিল। তেতিয়া আমি কল্পনা কৰি ল'ব পাৰোঁ, ভূপেন নাইকিয়াও কৈছে সুপ্ত অসম তেওঁ জগাই তুলিছিল আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেৱে। আৰু সেই যিটো কথা কৈছিল ভূপেন দাই, সেই তাৰে ভিডিঅ'টো মোক আজি অতনু শইকীয়াই দেখুৱাইছিল অলপ আগতে। গতিকে একদম মানে গা নোম শিয়ৰি উঠে, এনেকুৱা ইমান সুন্দৰ তেখেতৰ বিষয়ে কৈছিল। গতিকে তেওঁ ইংৰাজসকলে যে আমাক শাসন কৰি আছে সেইটো কথাৰ কাৰণে চাগে সেইটো মেডেলটো পায়ো তেওঁৰ মনটো অলপ বেয়া লাগিছিল। গতিকে তেওঁক মানে আকৌ তেওঁলোকৰ মানে মেধাৱী শক্তি দেখি আমাৰ স্কুল পৰিদৰ্শকে তেওঁলোকক এই নগাঁৱৰ মিছন স্কুলত মানে পঢ়িবৰ কাৰণে সুযোগ দিছিল। তাতো তেওঁ মানে প্ৰতিবাদী এটা সত্তা জাগি উঠিল। মানে হিন্দু ছোৱালীৰ কাৰণে তেওঁলোকক এটা সৰু কোঠাত থাকিব দিছিল। তাৰ কেইদিনমান পিছত আইতনী ছোৱালী আহোঁতে তাইক মানে গুদাম ঘৰত থাকিব দিলে। তেতিয়া বাইদেৱে বোলে সকলোকে একত্ৰিত কৰি লৈ ল'ৰা ছোৱালীখিনিক এইটো প্ৰতিবাদ কৰিলেগৈ। আৰু তেতিয়া তাৰে কৰ্তৃপক্ষই এইটো মানি ল'বলৈ বাধ্য হ'ল আৰু তেওঁলোককো ভাল ঠাইত থাকিবলৈ সুযোগ দিলে। গতিকে তেতিয়াৰ পৰাই এনেকৈ তেওঁ মানে যিটো প্ৰতিবাদী সত্তা, সেইটো মানে ভাবিলে আজিৰ যুগত মানে কিমান বছৰ আগতে তেওঁ মানে এইটো আমাৰ নাৰী সবলীকৰণৰ কাৰণে যিটো চেষ্টা। গতিকে মই আজি অভিবাদন জনাইছোঁ আপোনালোকক, এই অসম প্ৰাদেশিক মহিলা সমিতিৰ সমূহ নেত্ৰী আৰু কৰ্মীসকলক, যে আপোনালোকে মানে এই সমতা স্থাপনৰ এই যুঁজখনত অবিৰতভাৱে যুঁজ কৰি আহিছে। অসম প্ৰাদেশিক যিখন সমিতি, সেইখন 1925-26 চনত আৰম্ভ হৈছিলে। আচলতে তাৰ আগৰ পৰাই আৰম্ভ হৈছে। তেখেতে এখন মিটিঙত যিটো কথা কোৱা হৈছে যে দুটা ভাগ কৰি থোৱা হৈছিলে, সেইটো ভাগ ভাঙাৰ পিছত তেওঁলোকক ইমিডিয়েটলি ৰজনীকান্ত বৰদলৈৰ সভাপতিত্ব যিটো হেৰি হৈছিলে, সেই সময়ত তেওঁলোকৰ তাৰপিছত লাহে লাহে সেইটো আগবাঢ়ি গ'ল আৰু আল্টিমেটলি প্ৰাদেশিক সমিতি হ'ল। আজি 100 বছৰ কমপ্লিট হ'ল। মহিলাসকলক আচলতে মই আটাইতকৈ বেছি সন্মান কৰোঁ। তাৰ দুটা কাৰণ আছে। মোৰ জীৱনত যি মই হৈছোঁ বা হ'লোঁ, তাৰ কাৰণে মোৰ মাৰ কণ্ট্ৰিবিউশ্যন বহুত বেছি আছে। আৰু 2 নম্বৰ ঘটনা, বহুতে মোক সোধে যে এই দুৰ্গা পূজাত গৈ তই কি মানে চবে বিচাৰে, কিবা কিবি বিচাৰে। মই এবাৰ সুধিলে কোনোবা এগৰাকী দিদিয়ে, ছাৰ আপুনি কি বিচাৰে ভগৱানৰ পৰা, মানে দুৰ্গাৰ পৰা, মা দুৰ্গাৰ পৰা? বোলে এটা কথাই বিচাৰোঁ
মা দুৰ্গা মোৰ আগত প্ৰকট হওক আৰু এই যে হেৰিপাত আছে লাঠিপাত আছে মহিষাসুৰৰ সেইপাত মোক মাৰি পেলাই যাতে ময়ো মানে মহিষাসুৰ মৰ্দিনীৰ সলনি হিৰণ্যবৰা মৰ্দিনী হওক তেওঁ কাৰণ তেওঁ যিমানদিন খোলা কৰোঁ মোৰ ওপৰতো খোলা এটা পৰিব আৰু অন্যতকৈ মই অলপ বেলেগ হিচাপে চিন্তা কৰোঁ হয়তো কিছুমান কথাত অসমৰ নাৰী জগতৰ ইতিহাসৰ পাত লুটিয়াই চালে আমি এটা কথা অনুভৱ কৰিব পাৰোঁ যে অসমৰ নাৰী শক্তিয়ে এই কথা তাহানিতেই উপলব্ধি কৰিছিল যে যদিহে সুপ্ত নাৰী শক্তিৰ বিকাশ সাধন কৰা নহয় তেতিয়াহ'লে সমাজ আৰু দেশৰ উন্নতিৰ দুৱাৰ ৰুদ্ধ হৈ পৰিব আৰু এই উপলব্ধিৰ ফলস্বৰূপেই 1926 চনত অগ্নিকন্যা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ নেতৃত্বত গঠিত হৈছিল অসম প্ৰাদেশিক মহিলা সমিতি এই সমিতিখনে শতবৰ্ষ গৰকিলে 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই সমিতিখনৰ শতবৰ্ষ উদযাপন অনুষ্ঠান সফলভাৱে সমাপ্তি হয় চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে দেখুৱাই দিয়া বাটেৰে অসমৰ নাৰী সমাজে বাট বুলিছে আজিৰ অনুষ্ঠানৰ পৰা মই দিচাই ইমানতে বিদায় লৈছোঁ নমস্কাৰ